নমস্কাৰ আজি আমি আকৌ মাতি আনিছো আমাৰ ওচৰলৈ দীপালী দেৱীক তেওঁৰ পৰা আমি শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক বা মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক আমি কিছুমান কথা জানিবলৈ আমি যোৱা সপ্তাহত বা যোৱাবাৰ তেওঁৰ পৰা আমি কথা শুনিছিলোঁ আজি আমি তেওঁৰ পৰা কিছু শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কেনেকৈ কাম কৰে ছ'চিয়েল ৱেলফেয়াৰে আমি সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কোৱা তুমি অভিজ্ঞতাৰ কথা শিশু সুৰক্ষাৰ লগত জড়িত কৰি এখন আমাৰ আইন আছে শিশু সুৰক্ষা আৰু যতন আৰু সুৰক্ষা জুভেনাইল জাষ্টিস এক্ট 1983 পৰা হেৰি কৰা হৈছিল 85ত হেৰিয়া কৰা হ'ল আৰু এমেন্ডমেন্ট হ'ল 15ত আকৌ নতুন এমেন্ডমেন্ট হৈছে নতুন নতুন কথা জড়িত হৈছে ইয়াৰ লগত আমাৰ দুটা ভাগ আছে শিশুৰ যতন আৰু শিশুৰ সুৰক্ষা আৰু শিশুসকলক মানে কেনেকৈ আমি ৰাখিব পাৰিম লালন পালন কৰিব পাৰিম এইবিলাক সকলো ধৰণৰ কথা হয় আৰু তাৰ লগতে জড়িত কৰি দুখন কমিটি আছে এখন শিশু সুৰক্ষা কমিটি আৰু এখন জুভেনাইল জাষ্টিস বোৰ্ড আছে মানে সেইখনত হ'ব যিবিলাক শিশু আইনৰ মেৰ পাছত সোমাই পৰে তেওঁলোকৰ লগত সেই শিশুখিনিৰ লগত তেওঁলোক জড়িত আৰু জুভেনাইল বোৰ্ডখন হ'ল মানে কমিটিখন হ'ল বোৰ্ড আৰু কমিটিখনে কৰিব শিশুসকলৰ যত্ন আৰু সুৰক্ষাৰ কথা আৰু বোৰ্ডখনে কৰিব তেওঁলোকক মানে এই হেৰিখনে কৰিব যিবিলাক শিশু আইনৰ মেৰ পাছত মানে কিবা ভুলবশতঃ নজনাবশতঃ তেওঁলোকে আইন ভংগ কৰিলে সেই 18 বছৰৰ তলৰ আইন ভংগকাৰী শিশুসকলক কিবা অপৰাধমূলক কামৰ লগত জড়িত হৈ পৰিলে সেই শিশুখিনিক বোৰ্ডে জুভেনাইল জাষ্টিস বোৰ্ডে চাব তাতে এখন 3জনীয়া কমিটি আছে এই কমিটিখনে কৰিব আৰু এই জুভেনাইল হেৰি বোৰ্ডখনত কমিটিখনত আছে শিশু সুৰক্ষা কমিটিখনত আছে 5জনীয়া কমিটি এখন আছে চেয়াৰমেন পাৰ্চন আছে তেওঁলোকৰ হেৰিতে মানে গোটেইখিনি ব্যৱস্থা হয় শিশুসকলৰ আৰু যদি তেওঁলোকে গম পায় তেওঁলোকৰ লগত থকা তাৰ লগত আৰু লিংক লগাই বহুত কিছু মানে হেৰি আছে যেনেকুৱা ধৰি লওক চাইল্ড লাইনে শিশু এটা আনিলে বা কোনোবা এজন মানুহে আপুনিয়ে ক'ৰবাত ৰাস্তাত এটা পৰি থকা শিশু পাই গ'ল সেই শিশুটি ক'ত নিব কি কৰিব এনেকুৱা কথাবোৰতো আমি আমাৰ জনাৰ ভিতৰতে নপৰে তেতিয়া সেই শিশুটিক সেই জিলাখনত প্ৰত্যেক জিলাতে কমিটিবোৰ আছে সেই কমিটিখনৰ ওচৰত মানে প্ৰডিউচ কৰি দিলে সেই শিশুটিৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকে লৈ ল'ব তুমি তো জিলাসমূহতো কাম কৰিছা মই জিলা সমাজ কল্যাণ বিষয়া হিচাপেও কাম কৰিছো জিলাৰ অভিজ্ঞতাও আছে আৰু মানে হোম বা জে এক্টৰ আৰু মই অসম চৰকাৰৰ জুভেনাইল জাষ্টিস এক্টৰ মানে হেৰি মাষ্টাৰ ট্ৰেইনাৰ হিচাপত মানে হেৰি কৰিছিলো হেয়াত আৰু কমিটিত থকাৰ সময়ত বা কমিটিত নহয় মই সুপাৰিনটেণ্ডেণ্ট আছিলো শিশুসকলক যেতিয়া এটা শিশু আনি পেলাই কমিটিখনে আমাৰ হোমত আনি সুমুৱাই দিয়ে তাৰ পিছত সম্পূৰ্ণ তেওঁলোকৰ মানে যত্নৰ আৰু সুৰক্ষাৰ দায়িত্বটো সুপাৰিনটেণ্ডেণ্ট গৰাকীৰ ওপৰত পৰে তেওঁ বিভিন্ন স্তৰত মানুহ আছে সেই মানুহখিনিয়ে কৰে কিন্তু দায়িত্বটো থাকিব সুপাৰিনটেণ্ডেণ্টৰ ওপৰত শিশুটি পঢ়া শুনা যদি কোনো আজিকালি 2009ত যেতিয়া ৰাইট টু এডুকেশ্যন আহি গ'ল আমাৰ শিশু মানে গৃহবিলাকত নপঢ়াকেও কিছুমান ল'ৰা ছোৱালী আছিলে নপঢ়াকে ছোৱালী থাকি গৈছিলে সেই ছোৱালীখিনিক বয়স অনুযায়ী বিভিন্ন হেৰিত ক্লাছত এডমিশ্যন দি দিয়া হৈছিলে হয় শিশু গৃহবিলাকত এটা মানে সৰ্বশিক্ষা মিছনৰ চেণ্টাৰ এটা দিয়ে সেইটোৱে মানে নৰ্মেল কথাখিনি পঢ়াই থাকে বা ট্ৰেইনিং চেণ্টাৰো আছে 18 বছৰ 16 বছৰৰ পিছতো ট্ৰেইনিংও ল'ব পাৰি হাতে কামে কৰাৰ যিটো হেৰি আছে সেই তেনেকুৱা ট্ৰেইনিঙৰ চেণ্টাৰো প্ৰত্যেকটো শিশু গৃহ বা ৰাজ্যিক নাৰী গৃহৰ লগত আছেই গতিকে সেই কামখিনি যদি মনোপুতভাৱে কৰে তেওঁ হাতে কামে পিছলে খাব পৰাৰ ব্যৱস্থাটো আছে কিন্তু মই আজিও এটা কাহিনী ক'ম মানে হেৰি ভিতৰত মানে কেনেকৈ শিশুসকল ডিপ্ৰাইভ হয় কেনেকৈ শিশুসকলক অবাতে পৰিচালিত কৰে হ'ব নালাগিছিলে হৈছে বা ঘৰৰ পৰা গুচি যায় সেই ঘৰৰ পৰা কোনোবাই লৈ যায় তুহে বেছি ঘৰৰ পৰা গুচি যায় মানে কিবা বিৰক্তি লাগিলে গুচি গ'ল তেনেকুৱা ধৰণৰ এটা সময়ৰ পৰিস্থিতি কিন্তু আমাৰ সমাজত ঘৰুৱা এনেকুৱা আছে মই কোৱাৰ আগতে মই ডিষ্টাৰ্ব কৰিছোঁ অলপমান মানে এনেকুৱা আছে যে ঘৰুৱা অশান্তি থাকে কিছুমান মাক বাপেকৰ সমস্যা থাকে এই সমস্যাটো কিছুমান ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত গৈ পেলাই গুচি যায় এৰাব খুজি পেলাই মানে সেই হেৰিটোৰ পৰা অশান্তিৰ পৰা মুক্তি বিচাৰে কাৰণে তেতিয়া মই এটা আপোনাক পিছলৈকে কেতিয়াবা কম সময় পালে তেনেকুৱা এটা ঘটনা এটা বহুত ডাঙৰ এটা ঘটনা আছে তেনেকুৱা ঘটনা আচলতে ঠায়ে ঠায়ে হৈ আছে এই ঘটনাটো হ'ল কি যে আমাৰ সমাজত এনেকুৱা কিছুমান মানে আজি যিটো কাহিনী কোৱা হ'ব আজি কম যে শিশুৰ যত্ন আৰু সুৰক্ষাৰ কথা হেৰি কম এনেকুৱা কিছুমান মানুহ সুবিধাভোগী মানুহ আছে
সেই মানুহবিলাকে আমাৰ যিবোৰ অঞ্চল অকণমান অনুন্নত বুলি ক'লে মানে ঠিকে হেৰি কোৱা হ'ব মানে যদি ক'ব নালাগে শব্দটো, কিন্তু সেই অঞ্চলবিলাকত ঘূৰা ফুৰা কৰি থাকে আৰু তেওঁলোকৰ হাতত কিছুমান মানে সঁজুলি থাকে, সঁজুলিটোৰ পিছত আকৌ মানে হেৰি হ'ব, তেওঁলোকে সেই ল'ৰা ছোৱালীবিলাকৰ ওপৰত নজৰদাৰী কৰি থাকে, লৈ যায় মানে হেৰি কৰে। কিন্তু কেতিয়াবা এনেকুৱা হয় মাছ হিচাপত ওলাই লৈ গুচি যায়। এদিন হঠাৎ মই মানে আমাৰ মানে সমাজ কল্যাণ বিভাগৰ কমিশনাৰ ছেক্ৰেটাৰী ছাৰৰ পৰা মই ফোন এটা পালোঁ যে দীপালী আপোনাৰ টিকেট চিকেটৰ পূৰা ৰেডি হৈছে, আপুনি বাংগালোৰ যাওক, এনেকুৱা 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 আপোনাক বাকীখিনি ডিটেইলছত হেৰিয়ে ক'ব, আমাৰ বিভাগীয় আৰু মোৰ ওপৰৰ যিজন আছে আৰু তেখেতসকলে ক'ব বুলি ক'লে। মই তৰা নৰা ছিঙি পেলাই আৰু বাংগালোৰত যাবলৈ ওলাই গ'লো। গৈ পেলাই মোক যিখিনি কথা ক'লে মানে পিছত মানে হেৰি কৰি ষ্টাডি কৰি তাত গৈ পেলাই গম পাই গ'লো যে মই গৈ বাংগালোৰৰ একো চিনিও নাপাওঁ। তাত মোক এজন ডক্টৰৰ লগত লগ কৰাই দিলে, মোক ৰাতি 1টা বজাত হেৰিৰ পৰা লৈ গৈছে, মোৰ যিখিনি সুবিধা মোক সেইখিনি কৰি দিছে চৰকাৰৰ ফালৰ পৰা। গৈ মোক এটা হোমলৈ লৈ গ'ল। তাৰপিছতে হোমত যোৱাৰ পিছত দেখিছোঁ আমাৰ মানে 11 গৰাকী শিশু সেই হোমটোত আছে। সেইটো কিন্তু তাহাঁতৰ চৰকাৰী হোম নহয়, মানে বাংগালোৰ হায়দৰাবাদৰ বা বাংগালোৰ চৰকাৰৰ মানে হেৰি নহয়, তেওঁলোকৰ চৰকাৰী হেৰি নহয়, এটা মানে হেৰিৰ হয় NGO এটাৰ হোম হয়। আৰু সেই শিশুসকলক দেখিছোঁ যেতিয়া মই গৃহটোত সোমাইছোঁ, সোমোৱাৰ পিছত দেখিছোঁ তাতে কোনো বিচনা নাই, একো নাই, ছাইডত এখন ৰেক টাইপত আছে আৰু তাতে মানে ইয়াৰ বেগ কিছুমান আছে। ইয়াৰ বেগৰ ভিতৰত মানে প্ৰত্যেকটো শিশুৰ নামত কাপোৰ আছে, কিতাপ পত্ৰ আছে, যি আছে সেইটোতে ভৰাই পেলাই থৈ দিয়ে আৰু যোৱাৰ সময়ত গুচি যায়। মানে সামগ্ৰী ৰখা দি আৰু বিচনা ফ্ল'ৰত, মই বোলো খোৱা কেনেকে, ফ্ল'ৰত শুওঁ। কিন্তু ছোৱালীখিনিতো মোক দেখি কান্দিব ধৰিলে, তাহাঁতৰো ভাষা মই বুজি নাপাওঁ। আমাৰ যিখন ডিমা হাছাও হেৰি আছে, তাৰ সেই অঞ্চলৰ পৰা এজন ব্যক্তিয়ে প্ৰত্যেক মাকৰ পৰা, ফেমিলিৰ পৰা, সেই ফেমিলিবিলাকে কিন্তু জানে শিশুটো যে তালৈ গৈছে, প্ৰত্যেক শিশুৰ পৰা মানে শিশুৰ বাবদ মাক দেউতাকৰ পৰা 7,000কে টকা উলিয়াইছে। কৈছে যে আৰু ভৱিষ্যতে আপোনালোকে কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগে, ইহঁতে মানে একদম বেলেগ ধৰণৰ হোষ্টেলত থাকি পঢ়িব মানে পঢ়াব নিছে, আমি হোষ্টেলত ৰাখি পঢ়াম, মানে হেৰি কৰিম, মানে এইটো আৰু এটা ফ্ৰড হয়। তাৰপিছত তাত সেইবোৰ কথা যেতিয়া হেৰি হ'ল, কথা বতৰা মানে হেৰিত গম পালোঁ এই কথাটোত। আৰু সেই ছোৱালীকেইজনীটো হেৰি নাজানে, নাগামিজ আৰু হেৰি ডিমা হাছাৰ যিটো হেৰি ভাষা ময়ো বুজি নাপাওঁ। তাৰপিছত মোক যেনিবা এজনী দুভাষী নাৰ্ছিং পঢ়ি থকা ছোৱালী এজনী দুভাষী হিচাপত মোক দিলে। মই যেতিয়া এইবোৰ কথা মেইল কৰিলোঁ যে মইতো ইয়াত হেৰি কৰিব নোৱাৰিম। আৰু সেই তাৰ বাংগালোৰৰ যিজন ডক্টৰ কেনেকে মানে তেওঁলোক চকুলৈ আহিল জানে, তাৰে ভিতৰৰ ছোৱালী এগৰাকীৰ অসুস্থ হৈ পৰিলে। অসুস্থ হৈ পৰাত কি কৰিব, চৰকাৰী হস্পিটেললৈ লৈ গৈছে। তাৰ পৰা চৰকাৰী হস্পিটেলত নিওঁতে যিজন ডক্টৰে চাইছে, তেওঁতো ভাষা একো বুজি নাপায়, ছোৱালীজনীৰ কেৱল আছামটো বুজি পাইছে, আছাম বুলি কৈছে। আছাম বুলি কওঁতে সৌভাগ্য এটা থাকিব লাগিব নহয়, তেতিয়াহে ৰেস্কিউ হোৱাৰ এটা। সৌভাগ্যবশতঃ তাত নলবাৰীৰ এজন মানে ইয়াং ডাক্তৰ এজন আছিলে, আহমেদ। তেখেতক এই বাংগালোৰৰ ডক্টৰজনে কৈছে যে এনেকুৱা এনেকুৱা ঘটনা, কালি একেলগে আপুনি ওলাব, আমি মানে তাৰ লগত কথা পাতিম। সেই কথা পাতিম বুলি কওঁতে তেওঁ মানে ভালকে বুজিব পৰা নাই কথাটো, তথাপি দুটা এটা যি কৈছে হিন্দীয়ে অসমীয়াই চব মিলাই পেলাই কথা ক'লে ডক্টৰজনে। তাৰপিছত হ'ল কি, এই যিজন মানে বাংগালোৰৰ ডক্টৰ যিজন, তেওঁৰ বৰদেউতাক আমাৰ সৌভাগ্যবশতঃ আমাৰ কমিশনাৰ একে বেটছৰ হেৰি হয়, IS হয়। তেওঁলোকে ফোন কৰি পেলাই এই ঘটনাটো মানে উদ্ঘাটন কৰাৰ গুৰি হ'ল তেওঁলোক। তাৰপিছত গৈ পেলাই আমি যেতিয়া গম মানে কি কৰিব লৈ গৈছিল তেওঁলোকক, কি কৰিব, পিছত যেতিয়া মই ফাইল চাইল চব চালো, মোকতো থ্ৰেটনিং দিলে যে আপুনি ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত ওলাই যাওক বুলি মানে ফোন আহিলে মোৰ। তাৰপিছতে মইতো আৰু সিমান ভয় কৰা নাই, কি কৰিবলগীয়া আছে আৰু ভয়। তাৰপিছতে মই তেওঁলোকক হোমতো সোমাবলৈ মানে অফিচ ফাইল হেৰি কৰিব চাব নিদিয়ে। অফিচৰ মই কৈছো ছোৱালীবিলাকৰ হোম থাকিলে, ময়ো হোমৰ ইনচাৰ্জ হয়, হোম থাকিলে এটা এটা ফাইল আছে প্ৰত্যেকৰে নামত। যেতিয়াই দেখা পালো উদ্ঘাটনটো হ'ল কি, সেই প্ৰত্যেকটো শিশুৰ নামত ফৰেন কাণ্ট্ৰিৰ পৰা ডলাৰত পইচা আহি গৈছে তেওঁলোকলৈ, সেই NGOটোৰ নামত। মানে ফৰেন কাণ্ট্ৰিয়ে পঠাবলৈ পইচা দিছে, কিন্তু অলপ চলপ পইচা নহয়, বহুত বহুত পইচা লৈছে।
সেই পইচাবোৰ কালেক্ট কৰিবৰ কাৰণে কিন্তু যিটো হাৰত পইচা লৈছে ছোৱালীবিলাকৰ বিচনাই নাই শুবলৈ এখন বেডশ্বীট পাৰি পেলাই ৰাতি শুৱে আৰু আমাৰ অসমৰ বা হেৰিৰে ছোৱালী এজনী বাংগালোৰলৈ লৈ গৈ হেৰি চৰকাৰী স্কুলত এডমিশ্যন দিছে কান্নাৰ ভাষাত তাহাঁতে একো এটা শব্দও বুজি নাপায় তাহাঁতৰ কি পঢ়া শুনা হ'ব তাত গ'লে সেই শিশুটোৰ কি হ'ব 10 11 12 খোৱা লোৱাটো দিগদাৰী পাইছে সেই খোৱা লোৱাৰ গণ্ডগোল লাগিতো হস্পিটেল ভৰ্তি হ'বলগীয়া হ'ল কিমান দিন আছিল ছোৱালীবিলাকে 6 মাহ মান হৈছে 6 মাহ বেমাৰ হৈ গৈছে বাচ্চাবিলাকৰ আৰু সেই অনুষ্ঠানটোই মানে এই বিশেষ মানে ধৰ্মীয় অনুষ্ঠানটোই এই কামটো কৰিছিল মই নাম উল্লেখ নকৰো ধৰ্মীয় অনুষ্ঠানৰ মোৰ ওপৰত হামলা হৈ যাব বহুত হামলা সেই সময়ত হৈছিলে মই আহি ৰেস্কিউ কৰি লৈ আহি পেলাই কিমানজনী সব ছোৱালী নে ল'ৰা আছে ল'ৰা আছিলে মই যাম বুলি জনাৰ মুহূৰ্ততে তাতে ল'ৰাৰ যেটো উইং আছিলে সেই ল'ৰাখিনিক নি পেলাই কেৰালা এটা হোম পুৱাই দিলে আকৌ সেইবোৰ মই গভৰ্ণমেণ্টলৈ কমিউনিকেট কৰিছো আকৌ ল'ৰাৰ এটা হেৰি গৈ কেৰালাত মানে হেৰি কৰিলে কেৰালাত থকা ল'ৰাকেইটা কিন্তু মণিপুৰৰ আমাৰ নহয় ছোৱালী কিজনী আমাৰ মাক বাপেকসকলে ভাবি আছে কিমানজনী ছোৱালী 13 জনী আছিলে সেই 13 জনী ছোৱালীৰ গোটেই কিজনীৰে নামত অজস্ৰ পইচা কিন্তু মইতো তাৰ পৰা পটককে লৈ আহিব নোৱাৰিম মই আকৌ সেইবোৰ ফাইল পত্ৰ লৈ তাৰে চাইল্ড ৰাইটছ কমিশ্যন তাৰে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তেওঁলোকৰ লগত যোগাযোগ কৰিছো মোৰ হাতত চিঠি আছে বাৰু গভৰ্ণমেণ্টৰ চিঠি পত্ৰ সব আছে গতিকে যোগাযোগ কৰি পেলাই তাৰে চাইল্ড ৱেলফেয়াৰ কমিটি মই যে চাইল্ড ৱেলফেয়াৰ কমিটি বুলি কৈছিলো তাত কথাটো প্ৰডিউচ কৰিছো তেওঁলোক হতবাক হৈছে অকলে আহি গৈছে এনেকে মহিলা অফিচাৰ এগৰাকী মোক কিন্তু মোৰ সৌভাগ্য যে মোক তাত কেইবাজনো চাইল্ড ৰাইটছ কমিশ্যনৰ মানুহে সহায় কৰিছে আৰু এগৰাকী চাইল্ড ৰাইটছ কমিশ্যনৰ মানুহ আগতে অসমত কৰি যোৱা তাত মানে এইটো আসলে ব্যৱসায় হিচাপত মানে নহয় কিছুমান ক্ষেত্ৰত হয় কি মানুহে পইচা লৈ পেলাই ল'ৰা ছোৱালীক দি দিয়ে ইয়াত উল্টা হৈছে পঢ়াবৰ কাৰণে পঠাইছে ৭,০০০ টকাতে পঢ়ি শুনি ডাঙৰ মানুহ হৈ আহিব ৭,০০০তে আপোনাৰ ইমান খৰচ কম হ'ব ৭,০০০তে আপোনাৰ সন্তানক পঢ়া শুনা ডাঙৰ মানুহ কৰি পঢ়িব তাত পঢ়িব ফৰেন কাণ্ট্ৰি যাব পাৰিব কিন্তু সেইটো নহয় সেই অনুষ্ঠানটোৰ উদ্দেশ্য আছিলে এই ছোৱালীখিনিৰ নামত পইচা গোটাই লৈ মানে তেওঁলোকৰ অনুষ্ঠানটো টনকিয়াল কৰা আৰু একোটো ব্যৱস্থা দিয়া নাই তাহাঁতক অত্যাচাৰৰে মুখামুখি হৈছে আৰু গোটেই ছোৱালীখিনি তাৰে চাইল্ড ৱেলফেয়াৰ কমিটিত প্ৰডিউচ কৰা হ'ল আচ্ছা যিজনে ইয়াৰ পৰা মানে কালেক্ট কৰিছিলে ছোৱালীকেইজন তেওঁ পাছত পোৱা গ'ল নে পলালে পলাল ইয়াৰ পৰা পুলিচে ধৰিব নোৱাৰিলে আৰু তাৰ নামটো ফ্ৰড নাম হেৰি নাম নহয় সেই ফ্ৰড নামৰ মানুহটোৱে মোক অফিচিয়েল আমাৰ ফোন নাম্বাৰ যিটো সেইটোতো মানে জালুকবাৰী আহি পোৱাৰ পিছতো কৈছে যে আপোনাক মানে বিহিত ব্যৱস্থা লোৱা হ'ব তেনেকুৱা তেওঁলোকৰ বহুত ভাণ্ডা পৰি গ'ল না আৰু এইটো বন্ধ হৈ গ'ল না এনজিঅ'টোৰ গোটেই যিটো এনজিঅ' আছিলে তাৰ হোমৰ ছুপাৰিনটেণ্ডেণ্ট বুলি যিজনক কয় বাকী ছোৱালীখিনি ক'ত লৈ অহা হ'ল আহি পেলাই জালুকবাৰী হোমলৈ অনা হ'ল আনি আকৌ ইয়াৰে তাতে জালুকবাৰী হোমতে চাইল্ড ৱেলফেয়াৰ কমিটিখন আমাৰ কামৰূপৰ কমিটিখন বহোৱা হ'ল তাৰপিছত আকৌ তাহাঁতক হেৰিলে পঠিওৱা হ'ল কমিটিলে পঠিয়াই দিয়া হ'ল তাৰপিছত তাৰ পৰা মাক বাপেকে মানে হেৰি কৰিছে আৰু একচেপ্ট কৰিছে মানে তেওঁলোকে জানি গম পাই গ'ল যে গোটেই প্ৰচেছটোত কিমান দিন সময় লাগিছে মই বাংগালোৰত 14 দিন আছিলো তাৰমানে যাওঁতে একমাহ লাগিছে আৰু মানে তাহাঁত ঘৰ গৈ পাওঁতে এমাহ যেন হৈছে আমাৰ তাত থাকিলে কেইদিনমান এইখিনি প্ৰচেছ কৰিলো আকৌ মানে আমাৰ ইয়াত প্ৰডিউচ কৰি পেলাই ডিমা হাছাৰলৈ পঠিয়ালো ডিমা হাছাৰৰ পিছত আৰু ক'ত মানে মাক বাপেকে লৈ গ'ল সেইটো মানে নিয়াটো হেৰি হ'ল সেইটো এটা মোৰ কাৰণে জীৱনত এটা মানে ছাকচেছ আৰু মোক চবে সহায় কৰিছে মই অকলশৰীয়া ছাকচেছত হ'বই নোৱাৰিম নহয় এইবিলাক কথা মানুহে গম নাপায় কেনে ধৰণৰ কথা মানুহে অভাৱ অভিযোগৰ কাৰণে কিছুমান ল'ৰা ছোৱালীক দিয়ে এইবোৰ অভাৱত যোৱাই নাই এইটো অভাৱত যোৱা নাই পঢ়াব বিচাৰিছে মিছগাইড হৈছে আৰু সেই মিছগাইডৰ এটা সুবিধা লৈ পেলাই চিটিং কৰিছে মানুহে পইচা পাতি গতিকে সাৱধান হওক ৰাইজ এনেধৰণৰ বহুত ধৰণৰ কথাই আছে বহুত কাহিনী আছে আপোনালোকক আৰু সময় হ'লে আকৌ আমি এনেধৰণৰ আকৌ কাহিনী শুনাম নমস্কাৰ আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আৰু কে কমেডি শ্ব' ফ'ল' কৰিবলৈ নাপাহৰিব নমস্কাৰ